প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'টোত আজি আমি আনৰ কথা নাপাতোঁ। এই ভিডিঅ'টোত পাতিম আপোনাৰ কথা, এই ভিডিঅ'টোত আমাৰ নিজৰে কথা। বন্ধুসকল, তেতিয়াহ'লে পলম নকৰি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই সমলয় মাহেকীয়া আলোচনী সম্পাদক অৰুণ কোঁৱৰে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ যে কেনেকৈ আমি নিজক জানিব পাৰিম, অৰ্থাৎ আমি নিজেই নিজক কেনেকৈ জানিব পাৰিম, এই বিষয়ে যদি আমি নিজেই জ্ঞাত হওঁ তেতিয়াহ'লে আমাৰ বহুখিনি সমস্যা দূৰ হ'ব আৰু বহু সমস্যা আমি সমাধান কৰাত নিশ্চয়কৈ সহায়ক হ'ব। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে আমি নিজক জানিবলৈ হ'লে প্ৰথমেই বা একান্তই প্ৰয়োজনীয় কথাটো হ'ব যে কি আমি এনেধৰণে এটা অভ্যাসন কৰিব লাগিব, যিটো অভ্যাসনৰ পাছত আমি নিজকে বহুতখিনি জানিবলৈ সক্ষম। সেই বন্ধুসকল, আমি প্ৰথম অভ্যাসনটো হৈছে আমি সাধাৰণতে এডোখৰ ঠাইত একান্তভাৱে বহি যেতিয়া আমি বহোঁ একান্তভাৱে, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ভাৱনা বা চিন্তা আমাৰ মনলৈ অহৰহ পাই থাকে। এইটো বন্ধু অতিকৈ স্বাভাৱিক কথা যে এজন মানুহৰ এটা দিনত ৭,০০০তকৈ ওপৰৰ মানুহৰ থটছ বা ভাৱনা মানুহৰ মনত আহে। তেতিয়াহ'লে আমাৰো তেনেকৈ ভাৱনা অহাটো নিশ্চিত। কিন্তু আমি নিৰিবিলি ঠাইত একান্তভাৱে যদি বহোঁ তেতিয়াহ'লে আমি নিজকে জানিব পাৰিম যে আমাৰ মাজত বা মনৰ মাজত অহৰহ ভাৱ আহি থাকে। কোনোবাবিলাক আমাৰ পজিটিভ আহে, কোনোবাবিলাক নেগেটিভ আহে। তেতিয়াহ'লে বন্ধুসকল, তেনেকৈ আমি অহৰহ আহি থকা ভাৱনাবিলাক আমি একান্তভাৱে বহি থাকিলে সেই ভাৱনাবিলাক আমি চোৱাৰ এটা সুযোগ পোৱা হয় আৰু নিজকে জনাৰ এটা সুযোগ হয়। অৰ্থাৎ আমি যদিও বহি থাকোঁ কিন্তু ক'ব নোৱাৰাকৈ আমি বহু সময়ত ঋণাত্মক বা নেগেটিভ ভাৱবিলাক আমাৰ মনলৈ আহি থাকে আৰু সেয়েহে আমি তেতিয়া নিজকে জানিব নিশ্চয় পাৰিম যে আমাৰ মনৰ মাজত এটা নেগেটিভ ভাৱ খেলাই আছে। তেতিয়াই সেইখিনি আমি নিজকে সংশোধন কৰিবলৈ বা সেইখিনি সংশোধন কৰি আমি নিজকে আকৌ আগুৱাই যাব পাৰিম আৰু নিজৰ মনৰ মাজত আমি এটা পজিটিভ ভাৱ জাগ্ৰত কৰিব পাৰিম। সেই বন্ধুসকল, তেতিয়াহ'লে নিজক জানিবলৈ প্ৰথম কথাটো হ'ল একান্তভাৱে আমি দিনটো 10 মিনিট বা 15 মিনিট সময় আমি কোনো ঠাইত বহিলেই সেই নিজকে জনাত বহুতখিনি সহায়ক হ'ব। সেই প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে নিজক জানিবলৈ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সেয়া হ'ল যে আমি বিভিন্ন সময়ত আমি নিজক আমি উপযুক্তভাৱে নিজকৈ আমি প্ৰশ্ন নিজৰ মাজতে নিজে কৰিব পাৰোঁ। অৰ্থাৎ নিজক আমি প্ৰশ্ন সুধি আমি নিজক নিজে জানিব পাৰোঁ। নিজকে নিজে প্ৰশ্ন সুধি ইয়াৰ পৰা এটা সমাধান সূত্ৰ আমি শেষত গৈ উলিয়াব পাৰোঁ। নহ'লেও আমি কিন্তু নিজক বহুতখিনি জনাৰ সহায়ক হয়। প্ৰিয় বন্ধুসকল, আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সেইটো হ'ল দিনটোৰ আমি কামবিলাক পৰ্যালোচনা কৰোঁ। আমি দিনটো বিভিন্ন কামত থাকোঁ আৰু কামৰ মাজত থাকোঁতে তেতিয়াহ'লে আমি সেই কামবিলাক আমি কিছুমান আমাৰ নভবাকৈ আমাৰ হৈ যায় আৰু কিছুমান কামত আমি নিজকে মনটো আচলতে আয়ত্তত ৰাখিব নোৱাৰাকৈও কিছুমান কাম আমাৰ হৈ যায়। তেতিয়াহ'লে সেই সকলো দিনটোৰ কামবিলাক যদি আমি ভালকৈ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা বহুতখিনি আমি নিজক জানিবলৈ আমাৰ সুবিধা হয়। প্ৰিয় বন্ধুসকল, আৰু এটা নিজক জনা এটা ভাল এটা উপায় হৈছে সেয়া হ'ল প্ৰকৃতিৰ সান্নিধ্য। আমি প্ৰকৃতিৰ সান্নিধ্যৰ মাজত আহিও বহুখিনি নিজক জানিব পাৰোঁ। অৰ্থাৎ আমি পঞ্চভূতৰ দ্বাৰাই আমাৰ দেহটো গঠিত হৈছে। অৰ্থাৎ জুই, পানী, আকাশ, বতাহ, এনেধৰণে মাটি, এইবিলাক মিলি আমি পঞ্চভূতৰ দেহৰে যেতিয়া আমি দেহটো গঠিত হৈছে, তেনেধৰণে পঞ্চভূতৰ সান্নিধ্যত যেতিয়া আমি থাকোঁ, প্ৰকৃতিৰ যেতিয়া সান্নিধ্যত থাকোঁ, তেতিয়াহ'লে আমি বহুখিনি তাত পজিটিভ আমি ভাইব্ৰেশ্যন পাব পাৰোঁ আৰু তাৰ পৰা বহুতখিনি আমি নিজকে জানিবলৈ আমাৰ সুবিধা হয়। প্ৰিয় বন্ধুসকল, এইকেইটা এটা সুন্দৰ নিজক জনা এটা ভাল উপায়। তাৰোপৰি এটা ভাল সুন্দৰ কৌশল আছে, সেয়া হ'ল আমি নিজক হুবহু আমি চাব লাগিব। অৰ্থাৎ এখন আইনাত যেতিয়া আমি নিজৰ প্ৰতিচ্ছবিটো চাওঁ, তেতিয়া প্ৰতিচ্ছবি থাকিলে আইনাখনত আমি সকলোবিলাক স্পষ্টকৈ আমাৰ প্ৰতিচ্ছবিটো আমি দেখা পাওঁ। ঠিক তেনেহ'লে আমি নিজৰ কামবিলাক বা আমি যিটো আমি চাল চলন কৰোঁ, আমাৰ যিটো ব্যৱহাৰ কৰোঁ আৰু যিবিলাক আমাৰ নিজৰ জীৱনৰ কথাবিলাক সকলোবিলাক যদি আমি এজ ইট ইজ চাওঁ, অৰ্থাৎ হুবহু জানি কথাবিলাক যদি আমি চাবলৈ বিচাৰোঁ,
বা চাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি বহুখিনি কথা তাৰ পৰা আমি নিজক জানিবলৈ সুবিধা হয়। প্ৰিয় বন্ধুসকল, এইকেইটা কথাই আছিলে এটা গুৰুত্বপূৰ্ণ কথা। সেয়া হৈছে নিজক জানিবলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব, এইকেইটাৰ পৰা আদি কৰি এই 5টা কথা আপোনালোকক অৱগত কৰিলোঁ। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টোৱে নিশ্চয় আপোনালোকক কিছু হ'লেও জীৱন বাৰ্তাত আগুৱাই যোৱাত নিশ্চয়কৈ সহায় কৰিব। তেতিয়াহ'লে আহোঁ বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মৰে